হেল্ল' নমস্কাৰ ৰাইজ মোৰ এই খাৰে খোৱা ফটা মাতটোলৈ আপোনালোকৰ মাজলৈ আকৌ আহি গ'লোঁ অন্য এটা মিনি ব্লগৰ সৈতে। ৰাতিপুৱাই উঠি অস্ত্ৰপাত হাতত লৈছোঁ। ছোৱালী মানুহ ডাঙৰ হোৱাৰ পৰা এখন ঘৰ যোৱালৈকে এই অস্ত্ৰপাতে কিন্তু পিছা নেৰে। তাৰ পাছত আকৌ মই চুটকি মাৰি মাৰি ঘৰৰ গোটেই কামখিনি কৰিছোঁ। মোৰ নিচিনা এনেকৈ চুটকি মাৰি মাৰি কাম কৰিম বুলি নাভাবিব। মোৰ হাতত যাদু আছে, এইটো বেলেগ কথা। মোৰ মায়ে কয় যে ৰাতিপুৱা সোনকালে উঠিবি লাভ হ'ব, কিন্তু মই লাভ হোৱা একো নেদেখিলোঁ। ঘৰৰ কামখিনিহে কৰিলোঁ আৰু ৰাইজ। তাৰ পাছত ক'ৰবাত গ'লে কাপোৰ বিচাৰি নোপোৱা ছোৱালীজনীৰ এয়া কাপোৰৰ দম, এইখিনিও ঠিক কৰি ল'লোঁ। মায়ে কৈছে তই যে কাম কৰিছ ইমান মৰম লাগিছে, পিঠাকেইটা বনাই দিলোঁ। আৰু এয়া মই আহিলোঁ পাখৰিৰ ওচৰলৈ। তাই মোচন দেখিছেনে? তাৰ পাছত আহিলোঁ দোকানত ধুনীয়াকৈ বজাৰকেইটা কৰিলোঁ। কৰি আহি পালোঁ ঘৰ। ভাবিলোঁ মোৰ ঘৰত যে বগৰী লাগিছে, আপেল বগৰী ৰাইজ। যদি কোনোবাই বিকিম বুলি ভাবে মোক কণ্টেক্ট কৰিব, মই দিম বাৰু আপোনালোকক। তাৰ পিছত যাব ওলালোঁ মোৰ বাৰীখনলৈ গৈ থাকোঁতে আকৌ এইকেইটাই মোক আগবঢ়াই নিবলৈ আহিলে। কিজানিবা মোক কোনোবাই দাঙিয়ে লৈ যাব। আৰু বাৰীলৈ গৈ থাকোঁতে দেখিলোঁ বাইদেৱে আকৌ স্কুললৈ যোৱাৰ আগত আকৌ ভাত চব্জি বনাইহে যায়। ফাইনেলি মই মোৰ বাৰীখনলৈ আহি পালোঁ। আৰু মোৰ মা ৰাতিপুৱা ইমানেই সোনকালে উঠে, কুকুৰাই ডাক দি মোৰ মাক উঠাব নালাগে, মোৰ মায়েহে কুকুৰাক উঠাই দিয়ে ৰাইজ। সেইকাৰণে আমাকো সোনকালে উঠাই দিলে। আৰু মাৰ কথা মতে আজি মই সোনকালে উঠি ঘৰৰ গোটেই কামখিনি কৰিবলগীয়া হ'ল। আৰু সোনকালে নুঠোঁ বাৰু দিয়ক। তাৰ পাছত এয়া ধুনীয়াকৈ চব্জি কটাত লাগিলোঁ। আৰু এনেকুৱা ছোৱালী পাবনে? নিজেই খেতি কৰিছোঁ, আকৌ নিজেই ছিঙিও আনিছোঁ, নিজেই বাচি কুচি বনাই মেলি খায়ো লৈছোঁ। তাৰপিছত আৰু এয়া বেকাৰ কি কৰিম, খুৰী ঘৰলৈ আহিলোঁ। আৰু এয়া কি আচৰিত, মোৰ পুখুৰীটোৰ মাছ সিঁচি খাই পেলালে মানুহে, মই গম নাপালোঁ। বাৰু একো নহয়। এয়া আকৌ উমনি ল'বৰ কাৰণে খেৰ বিচাৰি আহিলোঁ। বাৰু চৰি ভুল হৈ গৈছে, উমনি মই নলওঁ দেই। তাৰপিছত চাওমিন বনালোঁ, চাওমিনো খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ' লগ পাম, বাই বাই।